Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া উদ্যোগী হোৱা চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে সেই প্ৰশ্নখিনি তোমালোকক দেখুৱাই দিম আৰু তোমালোকে চিন দি ল'বা আৰু এই প্ৰশ্নসমূহ এতিয়াৰ পৰা যদি ধুনীয়াকৈ পঢ়ি যোৱা তেতিয়াহ'লে ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। তে চোৱা উদ্যোগী হোৱা চেপ্টাৰটো লিখিছিলে দেৱজিৎ ভূঞা ছাৰে। এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব প্ৰথমতে চাই লোৱা। আই যোৱা পেজ নং 31 পেজ নং 31 পৰা তোমালোকে চাবা লেখকৰ পৰিচয়। ইয়াৰ পৰা তোমালোকে চিন দিয়াখিনি চাই ল'বা। মই চিন দি থৈছোঁ, তোমালোকে চিন দি ল'বা। তাৰপিছত তোমালোকে চাবা পেজ নং 32 পেজ নং 32 পৰা তোমালোকে চাবা প্ৰশ্নৱালী বাপ বিষয়ক। ইয়াৰ পৰা তোমালোকে চাবা বিশেষকৈ কুৱেশ্যন নং 1 ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গাত জ অৰ্থাৎ ইয়াত থকা আটাইকেইটা প্ৰশ্ন সৰু প্ৰশ্ন 1 মাৰ্কৰ আহিব। গতিকে আটাইকেইটা প্ৰশ্ন তোমালোকে চাই থবা, একেবাৰে সহজ। তাৰপিছত ডাঙৰ প্ৰশ্নলৈ আহা 2 নম্বৰ চমুকৈ বুজাই লিখা। ইয়াৰ পৰা তোমালোকে শিকিবা পটো শিকিবা, খটো শিকিবা, গটো নালাগে, তাৰপিছত ঘটো নালাগে, ঠিক আছে। তাৰপিছত তোমালোকে শিকিবা কুৱেশ্যন নং 3 টো শিকিবা, প্ৰশ্ন 3 টো শিকিবা, 4 টো নালাগে, 5 টো শিকিবা, ঠিক আছে। 6 টো শিকিবা, তাৰপিছত 7 নালাগে, 8 নালাগে। তাৰপিছত তোমালোকে চোৱা 9 নম্বৰ প্ৰশ্নটো সমাৰ্থক শব্দ লিখা। এই প্ৰশ্নখিনি চাবা, সমাৰ্থক শব্দখিনি চাই থবা একদম ধুনীয়াকৈ। তাৰপিছত প্ৰশ্ন নং 10 টো চাবা, বিপৰীতাৰ্থক শব্দ লিখা, এইটো চাবা। নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান, এইখিনি চাবা। তাৰপিছত তোমালোকৰ 11 টো নালাগে, 12 টো চাবা, বাপ সম্প্ৰসাৰণ কৰা। বিশেষকৈ খৰটো চাবা, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই দুটা প্ৰশ্ন একেবাৰে ইম্পৰ্টেণ্ট, চাই থবা, ঠিক আছে। তাৰপিছত লিংগ পৰিৱৰ্তন কৰা, এইটো নালাগে। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো লাইক কৰিবা আৰু যদি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰা, বিশেষকৈ মেথছৰ প্ৰতিটো প্ৰশ্ন পাই থাকিব বিচাৰা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ তোমালোকক প্ৰতিটো চেপ্টাৰৰ বা প্ৰতিটো ছাবজেক্টৰ দি যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।